নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল বিকাশ এডুকেশ্যন সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'তে আলোচনা কৰিম যে ক্লাছ 7ৰ অসমীয়া সংক্ষিপ্ত মহাভাৰতৰ দ্বিতীয় পাঠখনৰ আজি এই লেছনখিনি আজি এইটো ভিডিঅ'ত আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ একেলগে চাই থাকক। প্ৰথমে অধ্যায় 1ত দিয়া আছে যে প্ৰথমে 1 নম্বৰ প্ৰশ্নটো যে অষ্টবসু মানে কি? ইয়াৰ উত্তৰটো লিখিব লাগিব যে অষ্টবসু মানে হ'ল অষ্ট মানে 8 আৰু বসু আধা মানুহ আধা দেৱতা এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 2 নম্বৰটো দিয়া আছে যে 2 নম্বৰটো কৈছে যে বশিষ্ঠ ঋষিয়ে অষ্টবসুক কি বুলি অভিশাপ দিছিল? ইয়াৰ উত্তৰটো লিখিব লাগিব যে বশিষ্ঠ ঋষিয়ে অষ্টবসুক শাপ দিছিল যে অষ্টবসুক স্বৰ্গৰ পৰা আহি পৃথিৱীত জন্ম ল'ব লাগিব। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো কৈছে যে শান্তনু কোন ৰাজ্যৰ ৰজা আছিল? ইয়াৰ উত্তৰটো লিখিম যে শান্তনু হস্তিনাপুৰ ৰাজ্যৰ ৰজা আছিল। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে যে তাৰপিছত অধ্যায় 2ৰ পৰা 6লৈ ইয়াৰে প্ৰথম প্ৰশ্নটো দিয়া আছে যে শান্তনুৰ পাছত কোন হস্তিনাপুৰৰ ৰজা হৈছিল? ইয়াৰ উত্তৰটো লিখিব লাগিব যে চিত্ৰাংগদ ৰজা হৈছিল। তাৰপিছত 2 নম্বৰটো কৈছে যে ভীষ্মক আন কি নামেৰে জনা যায়? ইয়াৰ উত্তৰটো লিখিব লাগিব যে ভীষ্মৰ আন এটি নাম হ'ল দেৱব্ৰতে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 3 নম্বৰটো কৈছে যে ধৃতৰাষ্ট্ৰ আৰু পাণ্ডুৰ পুত্ৰসকলক কি নামেৰে জনা যায়? ইয়াৰ উত্তৰটো লিখিলে হ'ল যে এনেকৈ ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলক কৌৰৱ নামেৰে জনা যায় আৰু পাণ্ডুৰ পুত্ৰসকলক পঞ্চপাণ্ডৱ নামেৰে জনা যায়। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত দিয়া আছে যে অধ্যায় 7ৰ পৰা 9লৈ ইয়াৰে প্ৰথম 1 নম্বৰটো দিয়া আছে যে কুন্তি কাৰ কন্যা আছিল? ইয়াতে অলপমান কন্যা বানামটো অলপমান ভুল হৈ আছে, এইটো চাই ল'ব হা। ইয়াৰ উত্তৰটো লিখিব লাগিব যে দ্বাৰকাৰ শ্ৰীকৃষ্ণৰ এজন ককাক আছিল কুন্তি ভজ ৰজা। তেওঁৰ ৰাণী আছিল পৃথা। তেওঁলোকৰে ছোৱালী আছিল কুন্তি। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো কৈছে যে ভীষ্মক বধ কৰিবলৈ কোনে কাক তপস্যা কৰিছিল? ইয়াৰ উত্তৰটো লিখিব লাগিব যে ভীষ্মক বধ কৰিবলৈ পৰশুৰামে মহাদেৱক তপস্যা কৰিছিল। ইয়াতে অলপমান তপস্যা বানানটো অলপমান ভুল হৈ আছে, এইটো নিজে অলপ শুধৰাই লৈ ল'ব। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো কৈছে যে কৰ্ণক কোনে তুলি তালি ডাঙৰ দীঘল কৰিছিল? ইয়াৰ উত্তৰটো লিখিব লাগিব যে অধিৰথ নামৰ এজন মানুহে আৰু ৰাধাৰ নামৰ মানুহ এজনীয়ে কৰ্ণক তুলি তালি ডাঙৰ দীঘল কৰিছে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত অধ্যায় 10ৰ পৰা 12লৈ ইয়াৰে প্ৰথম ক নম্বৰটো দিয়া আছে যে শ্ৰীকৃষ্ণৰ বংশটোৰ নাম লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব যে শ্ৰীকৃষ্ণৰ বংশটোৰ নাম যদুবংশ। তাৰপিছত 2 নম্বৰটো দিয়া আছে যে গান্ধাৰীৰ পিতৃৰ নাম কি? গান্ধাৰীক কালৈ বিয়া দিয়া হৈছিল? ইয়াৰ উত্তৰটো লিখিম যে গান্ধাৰীৰ পিতৃৰ নাম সুবল। গান্ধাৰীক ধৃতৰাষ্ট্ৰলৈকে বিয়া দিয়া হৈছিল। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 3 নম্বৰটো কৈছে যে ভীমক ধৃতৰাষ্ট্ৰৰ ল'ৰাসকলে কিয় সমূলি দেখিব নোৱাৰিছিল? ইয়াৰ উত্তৰটো লিখিব লাগিব যে ভীমে কেতিয়াবা 10 তাত একেলগে চুলিত ধৰি চোঁচৰাই নিছিল। কেতিয়াবা একেলগে নদীত গা ধুবলৈ যাওঁতে কেইবাটাকো পানীত জুবুৰিয়াই ধৰি থাকিছিল। বহুত পৰ সিহঁতে কক বকাই থকাৰ পাছতহে এৰি দিছিল। এইবোৰ অত্যাচাৰৰ কাৰণে ধৃতৰাষ্ট্ৰৰ ল'ৰাহঁতে ভীমক সমূলি দেখিব নোৱাৰিছে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত আজিলৈ ইমানে। আৰু ভিডিঅ'টোত কিছুমান শব্দ লিখোতে ভুল হৈ আছে, এইটো অলপমান চাই ল'ব। আৰু ইয়াৰ পিছৰখিনি আৰু ভিডিঅ' বনাই দিম, ভিডিঅ' লিংক ডিছক্ৰিপশ্যনত দিয়া থাকিব, তাতে আপোনালোকে গৈ চাব পাৰিব। আজিলৈ ইমানে, ধন্যবাদ।